আগোৱা ডাঙৰীয়া, অসম বিধায়িনী দলৰ দলপতি মাননীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়া, উপস্থিত থকা গৱেষক আৰু যুৱ বক্তা শ্ৰীযুত ত্ৰিদীপ ভাগৱতী ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ প্ৰাক্তন বিধায়িকা আৰু প্ৰাক্তন সদস্য আমাৰ কংগ্ৰেছ ৱৰ্কিং কমিটি মাননীয় ডক্টৰ হেমপ্ৰভা শইকীয়া বাইদেউ ডাঙৰীয়ানী, ইয়াত উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী ৰাজীৱ লোচন পেগু ডাঙৰীয়া, উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, যুৱক বন্ধুসকল, সাংবাদিক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ। উত্তৰ পূৰ্বাঞ্চলৰ পৰা যেতিয়া আমি দিল্লীলৈ যাওঁ আৰু ৰাষ্ট্ৰীয় ৰাজনীতিত আমি ভৰি দিওঁ, আমি দেখা পাওঁ যে ৰাষ্ট্ৰীয় ৰাজনীতিত বিশেষভাৱে উত্তৰ ভাৰতে যথেষ্ট প্ৰভাৱ পেলায়। উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, ৰাজস্থান, বিহাৰ, এইখিনি ৰাজ্যৰ প্ৰভাৱ ৰাষ্ট্ৰীয় ৰাজনীতিৰ ওপৰত যথেষ্ট। আৰু সেইকাৰণে মই যেতিয়া সাংসদ হিচাপে ৰাষ্ট্ৰীয় ৰাজনীতিত ভৰি দিলোঁ, দেখা পালোঁ যে সকলোৱে উত্তৰ ভাৰতৰ এই ৪-৫টা ৰাজ্যৰ ৰাজনৈতিকভাৱে অৰিহণা, ৰাজনৈতিকভাৱে গুৰুত্ব খুব ভালদৰে জানে। বিভিন্ন সময়ত বিভিন্ন দলৰ ৰাজনৈতিক নেতাসকলৰ চিন্তাধাৰা সদনৰ ভিতৰত খুব সহজভাৱে, সৰলভাৱে আলোচনা কৰে আৰু সদনৰ ভিতৰত বহুত কমেহে উত্তৰ পূৰ্বাঞ্চলৰ কিছু ৰাজনীতিবিদৰ নাম শুনিছে বা জানে বা ক'ব পাৰে বা অধ্যয়ন কৰিছে। বহুত কম এনেকুৱা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজনীতিবিদ আছে যিসকলে নিজৰ চাপ ভাৰতীয় ৰাজনীতিত ৰাষ্ট্ৰীয় পৰ্যায়ত এৰি থৈ গৈছে। আৰু সেইসকলৰ মাজত হ'ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়াদেৱ। আমি দিল্লী গ'লৈ যেতিয়া আমি কওঁ আমি অসমৰ পৰা আহিছোঁ, সকলোৱে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াদেৱৰ অৰিহণা। আৰু সেইকাৰণে মই ভাবোঁ আজি এই সভা যথেষ্ট প্ৰাসংগিক। যিহেতু আমি উত্তৰ পূৰ্বাঞ্চলত আমাৰ মানুহবোৰৰ আবেগ, আমাৰ মানুহবোৰৰ স্বাভিমান লৈ, আমাৰ মানুহবোৰৰ ৰাজনৈতিক আকাংক্ষা লৈ কেনেদৰে সেই সময়ত হিতেশ্বৰ শইকীয়াদেৱে ৰাজনৈতিকভাৱে নেতৃত্ব দিলে, আজিৰ তাৰিখত আলোচনা কৰাটো প্ৰাসংগিক হৈ পৰিছে। সেই সময়ত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন আছিল আৰু ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যনৰ ভিতৰত কেনেদৰে নেতৃত্ব দিব পাৰা, ৰাজনৈতিকভাৱে নেতৃত্ব দিব পাৰা, চৰকাৰ এটা চলাবলৈ এটা যি নেতৃত্ব বা দক্ষতাটো লাগে, বহুত কম মানুহৰ মাজত, খুব কম ব্যক্তিসকলৰ মাজত আছে। আজি তাৰিখত যদি মই মাত্ৰ লাডাখৰ উদাহৰণ লওঁ, যে লাডাখৰ মানুহে নিজৰ জাতিৰ বাবে, নিজৰ
সমাজৰ বাবে নিজৰ ৰাজ্যৰ বাবে এটা ৰাজনৈতিক দাবী আগবঢ়াইছে কিন্তু সেইসকলৰ ওপৰত প্ৰায় ইন্দিৰা গান্ধীয়ে আমাক নেতৃত্ব দিছে বিভিন্ন সময়ত কেন্দ্ৰৰ চৰকাৰে প্ৰায়ত প্ৰধানমন্ত্ৰীয়ে অসমৰ ছাত্ৰ নেতাসকলৰ লগত আলোচনা কৰিছে বহিছে জানিবলৈ চেষ্টা কৰিছে কি বিচাৰে সেই সময়ত দেশদ্ৰোহৰ এই দাগটো তেওঁলোকৰ ওপৰত লগাই দিয়া নাছিল আৰু দিল্লীত এগৰাকী প্ৰধানমন্ত্ৰী তেখেতৰ কেবিনেট তেখেতৰ কাৰ্যালয়ত সেই সময়ত অসমৰ বিষয়ে কোনে বুজাব পাৰে এই সময়ত অসমৰ মুখ্যমন্ত্ৰী তেওঁহে কথাই কওক মিচিং জনগোষ্ঠীয়ে কথাই কওক বা ৰাভা হাছং জনগোষ্ঠীয়ে কথা কওক তেওঁলোকৰ ৰাজনৈতিক আকাংক্ষাই প্ৰায়ত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই বুজিলে গ্ৰহণ কৰিলে আৰু আগবঢ়াই লৈ গ'ল বিটিচি চুক্তি সেই সময়ত তেওঁ আগবঢ়াই লৈ গ'ল এয়া হ'ল এক প্ৰকাৰ এটা জাতীয়বাদী চিন্তাধাৰা যে আমাৰ অসমৰ ভিতৰতো বিভিন্ন জনগোষ্ঠী জনজাতি আছে তেওঁলোকক আমি পাহৰি যাব নোৱাৰো তেওঁলোকৰ ৰাজনৈতিক আশা আকাংক্ষা আমি নাকচ কৰিব নোৱাৰো আমাৰ নিজৰ ব্যক্তিগত চিন্তাধাৰাৰ ভিতৰত সামৰি তেওঁলোকৰ দাবী আমি নাইকিয়া কৰিব নোৱাৰো তেওঁলোকৰ চিন্তাধাৰা সন্মান কৰাটো এক প্ৰকাৰ মই ভাবোঁ আমাৰ অসমীয়া জাতীয়বাদী চিন্তাধাৰা এটা উদাহৰণ বা আদৰ্শ সেইকাৰণে ৰাভাসকলক সন্মান দিয়া গ'ল ৰাজনৈতিকভাৱে তিৱাসকলক ৰাজনৈতিকভাৱে সন্মান দিয়া গ'ল মিচিংসকলক ৰাজনৈতিকভাৱে সন্মান দিয়া গ'ল আৰু বড়ো অঞ্চলত শান্তিৰ এটা প্ৰচেষ্টা আৰম্ভ কৰা আৰু বহুতে কয় কি যেতিয়া ভাৰতৰ প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসমত অসম চুক্তিৰ সফলতা দেখা পালে যে এটা ৰাজনৈতিক চুক্তিৰে আমি এটা ৰাজ্যৰ ভিতৰত শান্তি আনিব পাৰোঁ স্থিৰতা আনিব পাৰোঁ আলোচনাৰ যোগেদি আমি এটা সমস্যা সমাধান কৰিব পাৰোঁ এটা স্থিৰ চৰকাৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ জৰিয়তে আমি সৃষ্টি কৰিব পাৰোঁ অসম চুক্তিৰ পৰা সেই অভিজ্ঞতাটো লৈ যি সময়ত প্ৰায়ত হিতেশ্বৰ শইকীয়া দেৱ মিজোৰামৰ ডেপুটি গভৰ্ণৰ হৈ আছিল সেই একেই মডেল সেই একেই চিন্তাধাৰা মিজোৰামত মিজো একৰ্ড চহী কৰোঁতে সেই একে আদৰ্শবোৰ ৰূপায়ণ কৰা হ'ল তো সেইকাৰণে আজি অসমৰ বাহিৰে দিল্লীৰ বাহিৰে মিজোৰাম ভিতৰতো মানুহে প্ৰায় হিতেশ্বৰ শইকীয়া দেৱক যথেষ্ট শ্ৰদ্ধা কৰে দুখৰ কথা যে শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল কিন্তু আমাৰ দায়িত্ব যে তেখেতৰ অসমৰ প্ৰতি অৰিহণা তেখেতৰ দিনত অসমৰ ভিতৰত হৈ যোৱা কামখিনি আমি মানুহৰ মাজত সজীৱ কৰি ৰাখোঁ এয়া দুটা চেণ্ট্ৰেল ইউনিভাৰ্চিটিয়ে কিয় নহওক তেজপুৰ আৰু শিলচৰ
বা নুমলীগড় ৰিফাইনাৰী কথাই কিয় নহওক, এইখিনি কথা মানুহৰ মাজত জীয়াই ৰখা, আলোচনা কৰা, অধ্যয়ন কৰাটো যথেষ্ট প্ৰয়োজনীয় হৈছে। আৰু মই আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আজি এইখিনি কথা ক'বলৈ মোক সুযোগ দিলে। লগে লগে বৰ্তমানৰ সময়ত আমি সকলোৱে প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ ন্যায় দাবীত আমি আগবঢ়াই লৈ গৈ আছোঁ। সদায় এটা গণতান্ত্ৰিক পৰিৱেশ ৰখাটো যথেষ্ট গুৰুত্বপূৰ্ণ হৈছে আৰু গণতন্ত্ৰৰ ভিতৰত, লোকতন্ত্ৰৰ ভিতৰত সকলোৰ নিজৰ কথা কোৱা অধিকাৰ আছে। শাসনত থাকিলে এইটো নহয় যে তেওঁলোকে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তবোৰ সঠিক, বা আমি বৰ্তমান সময়ত বিৰোধী শিবিৰত আছোঁ তাৰ মানে নহয় যে আমি যিখিনি কথা কৈছোঁ আমাৰ কথাখিনি ভুল। বেলেগ বেলেগ চিন্তা, পৃথক পৃথক চিন্তা ৰাইজৰ মাজত লৈ যোৱাটো হ'ল আমাৰ কৰ্তব্য আৰু ৰাইজে নিৰ্ধাৰিত কৰিব। এই গণতন্ত্ৰ আৰু লোকতান্ত্ৰিক অসমৰ ওপৰত প্ৰায় হিতেশ্বৰ শইকীয়াদেৱে বিশ্বাস কৰিছে, সদায় গণতন্ত্ৰ আৰু লোকতন্ত্ৰ পৰম্পৰা সন্মান কৰিছে। আৰু ক'ব লাগিব যে এজন আমাৰ দলৰ, বিশেষকৈ কংগ্ৰেছ দলৰ, মাত্ৰ উত্তৰ পূৰ্বাঞ্চলৰ নহয়, আমাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ যিমানবোৰ মহান কংগ্ৰেছ দলৰ ৰাজনীতিবিদ নেতাসকল আছে তাৰ মাজত তেখেতৰ নাম সদায় উল্লেখিত হৈ থাকিব। আজি এইখিনিয়ে কথা কৈ পুনৰবাৰ সকলোকে দেৰিকৈ হ'লেও পূজাৰ শুভেচ্ছা জ্ঞাপন কৰি ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছোঁ। ধন্যবাদ।